মই পাইছো আজি নতুন এটি জীৱন কৰি যিছু গ্ৰহণ পালো পৰিত্ৰাণ মই পাইছো আজি। মুক্তিদাতা প্ৰভু যীশু খ্ৰীষ্টৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহানে লিখা শুভবাৰ্তা 19 অধ্যায় 7 পদত আমি এইদৰে পঢ়িবলৈ পাওঁ, যিহুদীবিলাকে তেওঁক উত্তৰ দিলে, আমাৰ এক বিধান আছে, সেই বিধানৰ মতে তাৰ প্ৰাণদণ্ড হোৱা উচিত, কিয়নো সি নিজকে ঈশ্বৰৰ পুত্ৰ পাতিলে। যি ৰাতি প্ৰভু যীশু গ্ৰেপ্তাৰ কৰা হৈছিল, সেই ৰাতি মহাযাজক আৰু পিলাতৰ দ্বাৰাই তেওঁক পৰীক্ষা কৰা হৈছিল, কিন্তু তেওঁত মৃত্যুদণ্ডৰ যোগ্য কোনো প্ৰকাৰৰ দুখ পোৱা হোৱা নাছিল। তেতিয়া পিলাতে তেওঁক নিৰ্দোষ ঘোষণা কৰি এৰি দিব বিচাৰিছিল। তেতিয়া যিহুদীবিলাকে তেওঁক বিধান অনুযায়ী মৃত্যুদণ্ডৰে দণ্ডিত কৰিলে আৰু ক'লে যে এওঁ নিজকে ঈশ্বৰৰ পুত্ৰ পাতিলে। প্ৰভু যীশুক তেওঁবিলাকে যেতিয়া একো দুখ নাপালে, তেতিয়া তেওঁবিলাকে বিধানৰ সহায় ল'লে, যি বিধান ঈশ্বৰে তেওঁবিলাকক মুচিৰ দ্বাৰাই দিছিল, আৰু তেওঁবিলাকে সেই বিধানক লৈ গৰ্ব কৰিছিল, কিন্তু তেওঁবিলাকে স্বয়ং সেই বিধানৰ অধীনত জীৱন যাপন কৰা নাছিল, যাৰ কাৰণে ঈশ্বৰে ভাবাদীবিলাকৰ দ্বাৰাই তেওঁবিলাকক সতৰ্কবাণী শুনাইছিল আৰু মাজে সময়ে দণ্ডও দিছিল। ঈশ্বৰে তেওঁবিলাকৰ সন্মুখত ভাবাদীবিলাকৰ দ্বাৰাই মানৱ জাতিৰ মুক্তিৰ উপায় প্ৰকাশ কৰিছিল, যিয়ে নিজৰ মৃত্যু ও পুনৰুত্থানৰ দ্বাৰাই তেওঁবিলাকক পাপৰ পৰা মুক্তি প্ৰদান কৰে। তেওঁবিলাকে তেওঁক সেহজ্ঞান কৰিলে। তেওঁবিলাকে সেইজনক সেহজ্ঞান কৰিলে, যিজনে নিজৰ উপদেশ, কৰ্ম, ন্যায় বিচাৰ, পাপ ক্ষমা আৰু নিজৰ জীৱনৰ দ্বাৰা ইয়াক প্ৰমাণ কৰিছিল যে তেওঁ ঈশ্বৰৰ পুত্ৰ হয়। তেওঁবিলাক তেওঁৰ প্ৰমাণক সঁহাৰি নিদিলে, যাৰ কাৰণে তেওঁবিলাকে নিজে দণ্ডৰ পাত্ৰ হৈ পৰিল। পবিত্ৰ বাইবেলৰ বাক্য অনুসাৰে প্ৰভু যীশু পাপী মানুহৰ বাবে ক্ৰুচত মৃত্যুবৰণ কৰি মৃত্যুবিলাকৰ মাজৰ পৰা তৃতীয় দিনা জি উঠিল, যাতে যিকোনে তেওঁক বিশ্বাস কৰে তেওঁৰ পাপ ক্ষমা লাভ কৰিব পাৰে আৰু পৰিত্ৰাণ পাব পাৰে। প্ৰভু যীশুক বিশ্বাস কৰি পৰিত্ৰাণ পাবলৈ ঈশ্বৰে আপোনাক সহায় কৰক। ধন্যবাদ।